আপোনালোকৰ ওপৰত শান্তি বৰ্ষিত হওক। কথাখিনি হৈছে মই আজি যিটো ভিডিঅ' প্ৰকাশ কৰিবলৈ লৈছোঁ, এই ভিডিঅ'টো ইতিমধ্যে মই ইংলিছত কৰিছোঁ। আকৌ মোৰ অসমীয়া শ্ৰোতাসকলক উদ্দেশ্যি মই সেই ভিডিঅ'টো অসমীয়াত কৰিবলৈ লৈছোঁ। ভিডিঅ'টোৰ উদ্দেশ্য আছিল কেন্দ্ৰীয় বিদ্যালয়ত কেনেকৈ নামভৰ্তি পাব পাৰি তাৰ বিষয়ে কেইটামান কথা। চাওক, বেছিভাগ মানুহেই নাজানে কেন্দ্ৰীয় বিদ্যালয়ত কিদৰে নামভৰ্তি কৰিব পাৰি বা তাৰ পদ্ধতিটো কি। কথাখিনি হৈছে, কেন্দ্ৰীয় বিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে আপুনি প্ৰথমতে ভাৰতীয় নাগৰিক হ'ব লাগিব। তাৰপিছত এডমিশ্যন ক্ৰাইটেৰিয়াবিলাক মই লাহে লাহে কৈ আছোঁ। ইয়াত আগত 42 ছিটছ আছিল, ক্লাছ 1ৰ বাবে 42টা ছিট আছিল। তাত ছিংগল গাৰ্ল চাইল্ডৰ কাৰণে 2টা ছিট আছিল। সেই ছিট দুটা হয়তো ইতিমধ্যে নোহোৱা হৈ গ'ল। গতিকে এতিয়া 40টা ছিটহে এভেইলেবল, আৰু সেইটো এণ্ট্ৰি ক্লাছত। এণ্ট্ৰি ক্লাছ বুলি ক'লে আগতে কি আছিল? ক্লাছ 1, কাৰণ কেন্দ্ৰীয় বিদ্যালয়ত ক্লাছ 1ৰ পৰা 12লৈকে আছিল। কিন্তু বৰ্তমান সময়ত কেন্দ্ৰীয় বিদ্যালয়ত NCERTৰ গাইডলাইন মতে যিটো কেন্দ্ৰীয় বিদ্যালয়ত বা যিখন কেন্দ্ৰীয় বিদ্যালয়ত একমডেশ্যন ফেচিলিটিছ আছে, তেওঁলোকে বালবাটিকা 1, বালবাটিকা 2 আৰু বালবাটিকা 3 আৰম্ভ কৰিব লাগিব। আৰু যদি একমডেশ্যন ফেচিলিটিছ অনলি বালবাটিকা 3 বা UKGৰ বাবে আছে, তেনেহ'লে UKGটো ইন্ট্ৰডিউচ কৰিব লাগিব। তেতিয়াহ'লে সেইটো স্কুলৰ ক্ষেত্ৰত কি হ'ব? এণ্ট্ৰি ক্লাছটো হ'ব বালবাটিকা 3 বা UKG। যদি একমডেশ্যন বালবাটিকা 3 আৰু বালবাটিকা 2ৰ কাৰণেও এভেইলেবল আছে, তেনেহ'লে সেইখন স্কুলত কি হ'ব? বালবাটিকা 2 অথবা LKGটো হ'ব এণ্ট্ৰি ক্লাছ। যদি কোনোবা স্কুলত বালবাটিকা 1, বালবাটিকা 2 আৰু বালবাটিকা 3 তিনিওৰে বাবে একমডেশ্যন ফেচিলিটিছ আছে, তেনেহ'লে নাৰ্চাৰীৰ পৰা অথবা বালবাটিকা 1ৰ পৰাই সেইখন স্কুলত থাকিব। এতিয়া কথা হৈছে, মুঠ ছিট আছে 40টা এণ্ট্ৰি ক্লাছত, মানে ফ্ৰেছ এডমিশ্যনৰ বাবে। এই 40টাৰ ভিতৰত কমেও 77.5% ছিট ৰিজাৰ্ভ কেটেগৰীলৈ গুচি যায়। তাৰ ওপৰতো বেছি হ'ব পাৰে। মোৰ কথাখিনি শুনিব, কেনেকৈ বেছি হ'ব পাৰে বা কেনেকৈ 77.5%। ইয়াত OBCৰ কাৰণে 27% ৰিজাৰ্ভ থাকে, আৰু এই 27% যদি কৰিব যায় 40টা ছিটৰ ভিতৰত, তেতিয়াহ'লে তাত 11টা ছিট গুচি যাব। ৰাইট টু এডুকেশ্যন বা উইকাৰ ছেকশ্যনৰ কাৰণে তাত 25% ছিট ৰিজাৰ্ভ থাকে। গতিকে ইয়াত যাব 40টাৰ পৰা 25% যদি মাইনাছ হয়, তেনেহ'লে কি হ'ব? 10টা ছিট RT ছেকশ্যনে লৈ ল'ব। তাৰপিছত 15% ছিট আছে SC কেটেগৰীৰ কাৰণে। SCৰ যদি 15% হয়, 40ৰ ভিতৰত 15%, মানে তাত 6টা ছিট গুচি যাব। STৰ বাবে আছে 7.5% ছিট। যদি 40ৰ পৰা 7.5% ছিট গুচি যায়, তেনেহ'লে তাত গুচি যাব 3টা ছিট। তাৰপিছত আহিল চিলড্ৰেন উইথ স্পেচিয়েল নীড অথবা ডিফাৰেণ্টলি এবল চিলড্ৰেনৰ বাবে বা বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ বাবে। তেওঁলোকে পায় 3% ছিট। 3% ছিট যদি 40টাৰ ভিতৰত হয়, তেনেহ'লে তেওঁলোকে পাব এটা ছিট। গতিকে মুঠ 77.5% ছিটৰ ভিতৰত এইখিনিতে যদি এডাপ্ট কৰা যায় বা যোগ কৰা যায়, তেনেহ'লে 31টা ছিট গুচি যায়। তাৰ উপৰিও কিছুমান কেন্দ্ৰীয় বিদ্যালয় কি কৰিছে? কিছুমান মেকানিজিমে স্পন্সৰ কৰি লৈ আনিছে। যেনেকুৱা ডিফেন্সে কৰিছে কিছুমান কেন্দ্ৰীয় বিদ্যালয়, কিছুমান ৰেলৱে ছেক্টৰে কৰিছে। গতিকে তেওঁলোকে কেন্দ্ৰীয় বিদ্যালয়ৰ সেই পাৰ্টিকুলাৰ কেন্দ্ৰীয় বিদ্যালয়খনৰ লগত এটা টাই আপ আছে তেওঁলোকে কিমান ছিট তেওঁলোকক দিব পাৰে। গতিকে তেনেকুৱা এটা টাই আপ আছে। তো এটা এভাৰেজ যদি কোনোবা স্কুল এনেকুৱা স্পন্সৰিং এজেঞ্চিৰ দ্বাৰা স্পন্সৰ হৈ থাকে, তেনেহ'লে তেওঁলোকে কমচে কম 5টা ছিট তেওঁলোকে পাব পাৰে। গতিকে সেই 5টা ছিটো যদি তেনেকুৱা কেটেগৰীত গুচি যায়, গতিকে আপোনাৰ নিচিনা বা মোৰ নিচিনা কমন পিপলে ছিট পাব কেইটা? 31 + 5 সেইটো 36 হ'ব, আৰু 40ৰ পৰা সেইটো মাইনাছ হ'ব। তেনেহ'লে আমাৰ পৰা কি হ'ব? 40টাৰ ভিতৰত 36 ছিট গুচি গ'ল, মাত্ৰ 4টা ছিট থাকিব। আৰু যিকেইখন কেন্দ্ৰীয় বিদ্যালয় স্পন্সৰিং এজেঞ্চি স্পন্সৰ কৰা নাই, সেই কেইখন কেন্দ্ৰীয় বিদ্যালয়ত 9টা ছিট থাকিব সাধাৰণ কেটেগৰীৰ বাবে বা অ'পেন কেটেগৰীৰ বাবে। আৰু এই অ'পেন কেটেগৰীৰ ছিটকেইটা কি হ'ব? চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ী প্ৰথম প্ৰিফাৰেঞ্চত পাব বা তেওঁলোকৰ ল'ৰা ছোৱালীয়ে প্ৰথম প্ৰিফাৰেঞ্চত পাব। তাৰপিছত অট'নমাছ বডি অথবা পাব্লিক ছেক্টৰ আণ্ডাৰটেকিঙত চাকৰি কৰা সেই চাকৰিয়ালৰ ল'ৰা ছোৱালীয়ে পাব ছেকেণ্ড প্ৰিফাৰেঞ্চ, আৰু আমাৰ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ীৰ ল'ৰা ছোৱালীয়ে পাব থাৰ্ড প্ৰিফাৰেঞ্চ।
গতিকে এই 4টা বা 9টা সিটৰ ভিতৰত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এইবিলাক প্ৰিফাৰেঞ্চ যোৱাৰ পিছত সিট পায় না নাপায় তাত কিন্তু সন্দেহ আছে। গতিকে এইটো ভেৰি কম্পিটিটিভ। যদি মেৰিট বেচিছ নহয়, অৱশ্যে মেৰিট বেচিছ হ'লে বহুতেই আশা কৰা মতে পাব পাৰিলেহেঁতেন, কিন্তু ইয়াত মেৰিটৰ কোনো হেৰি নাই, তাত কেটেগৰী ৱাইজে এডমিশ্যনবিলাক হয়। গতিকে আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীক ইয়াত এডমিশ্যন দিওঁতে গোটেই ক্ৰাইটেৰিয়াখিনি যদি জানি লয়, তেনেহ'লে আপুনি এনে উলিয়াই ল'ব পাৰিব আপোনাৰ ল'ৰা বা ছোৱালীয়ে তাত সুযোগ পোৱাৰ সম্ভাৱনাটো কিমান। কেন্দ্ৰীয় বিদ্যালয়ে এডভাৰ্টাইজমেণ্ট প্ৰকাশ কৰে ফেব্ৰুৱাৰী মাহত অথবা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত, আৰু তেওঁলোকে অনলাইন বা অফলাইন এপ্লিকেশ্যন বিচাৰে। যদি অনলাইন বিচাৰে, আপোনালোকে ঘৰৰ পৰাই অনলাইন কৰিব পাৰে বা কোনোবা দোকানত বা কোনোবা এজেঞ্চিত গৈ অনলাইন এপ্লিকেশ্যন কৰিব পাৰে। আৰু যদি অফলাইন এপ্লিকেশ্যন কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে পোনে পোনে সেই কেন্দ্ৰীয় বিদ্যালয়খনত আপোনাৰ ল'ৰা ছোৱালীৰ সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰি তাৰ লগত ছাপৰ্টিং ডকুমেণ্টছবিলাক দি তাত এপ্লাই কৰি থৈ আহিব পাৰে। মনত ৰাখিব যে এই যেতিয়া আপোনাৰ ল'ৰা ছোৱালীয়ে সুযোগ পাব কেন্দ্ৰীয় বিদ্যালয়ত, তেতিয়াহ'লে আপুনি সেই ছাবমিট কৰা ডকুমেণ্টবিলাক অনলাইন বা অফলাইনত ছাবমিট কৰা ডকুমেণ্টবিলাক তাৰ অৰিজিনেল কপি তাত শ্ব' কৰিব লাগিব, নহ'লে আপোনাৰ ল'ৰা বা ছোৱালীৰ কেণ্ডিডেটছাৰ কেঞ্চেল হৈ যাব। এইটো কথাত মন কৰিব। লগতে মই এজ ক্ৰাইটেৰিয়াৰ কথা ক'ম। তাত যদি আপোনাৰ ল'ৰা বা ছোৱালীক ক্লাছ বালবাটিকা 1ত এডমিশ্যন দিব বিচাৰিছে অথবা নাৰ্চাৰীত, তেতিয়াহ'লে তাৰ এজ হ'ব লাগিব 3 পৰা 4 বছৰৰ ভিতৰত, তাৰমানে 3+4-। আৰু যদি বালবাটিকা 2 অথবা LKGত এডমিশ্যন দিব বিচাৰিছে, তেনেহ'লে তেওঁৰ বয়স হ'ব লাগিব 4 পৰা 5 বছৰৰ ভিতৰত, তাৰমানে এইটো 4+5-। আৰু বালবাটিকা 3ত যদি এডমিশ্যন দিব বিচাৰিছে, তেনেহ'লে আপোনাৰ ল'ৰা বা ছোৱালীৰ বয়স হ'ব লাগিব 5+6- বা 5 আৰু 6 বছৰৰ ভিতৰত। আৰু যদি আপোনাৰ ল'ৰা বা ছোৱালীক ক্লাছ 1ত এডমিশ্যন দিব বিচাৰিছে, তেনেহ'লে লাগিব 6 পৰা 8 বছৰৰ ভিতৰত, তাৰমানে 6 বছৰ প্লাছ আৰু 8-। যদি এটা দিনো কম বেছি হয় এডমিশ্যনৰ ক্ষেত্ৰত, তেনেহ'লে আপোনাৰ এপ্লিকেশ্যন গ্ৰাহ্য নহ'ব। আৰু এই বেষ্ট ডেটটো ধৰিব আপোনাৰ মাৰ্চ মাহৰ 31 তাৰিখ, আৰু সেই যিটো বছৰত আপুনি এপ্লাই কৰিছে সেই বছৰত মাৰ্চ মাহৰ 31 তাৰিখটো বেষ্ট ডেট হিচাপে লোৱা হ'ব, বা সেই তাৰিখ মতে বয়সটো হিচাপ কৰা হ'ব। ছিলেকশ্যন কৰা দিনটোত অভিভাৱকৰ সন্মুখতে অথবা এপ্লিকেণ্টসকলৰ সন্মুখতে এইটো অনলাইন লটাৰী ছিষ্টেম হ'ব, আৰু তাত ছিলেক্ট হোৱা প্ৰতিজনে তাতে এডমিশ্যন লোৱাৰ সুযোগ পাব। কোনোবাই যদি এডমিশ্যন পোৱাৰ সুযোগ পায়ো নলয়, তেনেহ'লে এইটো কেঞ্চেল হৈ তাৰপিছত ৱেইটিং লিষ্টৰ পৰা নামবিলাক আহি থাকিব। এনেকৈ কেন্দ্ৰীয় বিদ্যালয়ত লাহে লাহে এডমিশ্যনবিলাক হৈ থাকিব। এডভাৰ্টাইজমেণ্ট সম্পৰ্কীয় তথ্যবিলাক আপোনালোকে kvsangothan.nic.in পাব। গতিকে কেন্দ্ৰীয় বিদ্যালয়ৰ এই ৱেবছাইটটো আপোনালোকে নাপাহৰিব। যদি আপোনালোকৰ কিবা জানিব লগা থাকে, তেনেহ'লে এই ৱেবছাইটটোত গৈ আপোনালোকে জানিব পাৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'টোত সামৰণি মাৰিছোঁ।